এজন মেনেজাৰে এইখিনি অধিকাৰ ক'ত পালে, কাৰ পৰা পালে? কোনোবাইতো এইখিনি অধিকাৰ দিব লাগিব, কাৰ পৰা পালে? আমাক সেইটো প্ৰশ্নৰ উত্তৰ লাগিব। কথাটো হ'ল সিদিনা জুবিনদাৰ ঘটনাটো শুনাৰ পৰা এইকেইদিন ভালকৈ শুব পৰা নাই, চকু শুই আছে, আপোনালোকে দেখিবলৈ পাইছে। কিন্তু বাৰে বাৰে মনত এটা প্ৰশ্ন আহি আছে, হঠাতে এইবিলাক কি হৈ গ'ল আৰু আমি কিয় জুবিনদাক এনেকৈ হেৰুৱাবলগীয়া হ'ল? একেবাৰে এটা অস্বাভাৱিক ঘটনা, যিটো কাৰণে নিজক একেবাৰে সান্তনা দিব পৰা নাই, অলপো শান্তি পোৱা নাই। সেইটো হয়তো মোৰ লগতে প্ৰতিজন জুবিন প্ৰেমী বা প্ৰতিজন অসমীয়াৰে আজি এনেকুৱা হৈছে। এতিয়া কথাটো হৈছে কি, যিমানেই দিন আগবাঢ়ি গৈছে সিমানে কথাবোৰ বেলেগ হৈ গৈছে, নতুন নতুন তথ্য ওলাই আহিছে। আৰু এইখিনিতে এটা কথা ক'বই লাগিব, যিহেতু জুবিন গাৰ্গৰ এজন মেনেজাৰ আছে সিদ্ধাৰ্থ, মেনেজাৰৰ প্ৰকৃত কাম কি? মেনেজাৰৰ প্ৰকৃত কাম কি? যেতিয়া এজন শিল্পী এটা অনুষ্ঠানলৈ যায়, সম্পূৰ্ণ দায়িত্ব মেনেজাৰজনৰ ওপৰত থাকে। সেইটো তেখেতে অসমত ঠিকেই দেখুৱায়। জুবিন দাক কোনোবাই লগ কৰিবলৈ গ'লে সেই মেনেজাৰজনে মানুহক গতিয়াই দিয়ে, জুবিন দাক লগ কৰিবলৈ নিদিয়ে। অসমত সেইখিনি ঠিকেই আছিলে, সুন্দৰ নিৰাপত্তা, মানি লৈছোঁ। যেতিয়া বাহিৰত গৈছে জুবিন দা, তেতিয়া সি কি কৰি আছে? সিও সমানে পানীত ফূৰ্তি কৰি আছে, এনজয় কৰি আছে, যেন সি জুবিন গাৰ্গৰ সমনীয়া, সি মেনেজাৰ নহয়। তাৰ দায়িত্ব কি হ'ব লাগিছিল? সি ভালদৰে জানে জুবিন গাৰ্গ অসুখীয়া, জুবিন গাৰ্গৰ কেইবাবাৰো চিজাৰ এটেক আহিছে, পানীৰ পৰা দূৰত থাকিব লাগে, সকলো সি ভালদৰে জানে। অথচ সি কি কৰিছে? জুবিন গাৰ্গক মুকলিকে এৰি দিছে আৰু সি নিজে পানীত এনজয় কৰি আছে। এটা ভিডিঅ' পোহৰলৈ আহিছে, তাত স্পষ্টকৈ তাক দেখিবলৈ পোৱা গৈছে। বাৰু এইখিনি কথা গ'ল, এতিয়া আহোঁ শেহতীয়া প্ৰসংগলৈ। যোৱাকালি কেইটামান স্ক্ৰীনশ্বট ভাইৰেল হৈছে, যিকেইটাত বহুত বিস্ফোৰক তথ্য পোহৰলৈ আহিছে, আৰু সেই স্ক্ৰীনশ্বটকেইটা ফেক নহয়, ইতিমধ্যে সেইটো প্ৰমাণ হৈছে। তাৰ মানে কি, আমাৰ মৰমৰ শিল্পীজনক আজি অতদিনে কোনোবাই ব্যৱহাৰ কৰি আছিলে, জুবিন গাৰ্গৰ উদাৰতাৰ সুযোগ লৈ আছিলে, জুবিন গাৰ্গক তিলকে মৃত্যুৰ মুখলৈ কোনোবাই আগবঢ়াই পঠিয়াই আছিলে। এইবোৰ কি? তাতোকৈ ডাঙৰ চাঞ্চল্যকৰ কথাটো হৈছে, অতিকে বিস্ফোৰক কথাটো হৈছে, যিটো পোষ্টমৰ্টেম ৰিপৰ্ট আহিছে, পোষ্টমৰ্টেম ৰিপৰ্টত এটা কথা স্পষ্টকৈ উল্লেখ হৈছে, জুবিন গাৰ্গৰ কোনো চিজাৰ এটেক বা হাৰ্ট এটেক হোৱা নাই। জুবিন গাৰ্গ পানীত ডুবি মৰিছে, পানীত ডুবি ঢুকাইছে। কি কৰি আছিলে সেই সময়ত সিদ্ধাৰ্থ শৰ্মাই? কিহৰ মেনেজাৰ সি? তাৰ দায়িত্ব কি আছিলে? সি বিচাৰিছিলে নেকি জুবিন গাৰ্গৰ কিবা এটা হওক, টেটু ঘূৰিলৈকে হ'ব, মদ খাবলৈ দিছে? তাৰপিছত সিমানখিনি জনাৰ পিছতো যে জুবিন দাই সুৰাপান কৰি আছে, সুৰাপান কৰি থকাৰ পিছতো কিয় জুবিন দাক পানীত নামিবলৈ দিছিলে? মেনেজাৰৰ দায়িত্ব সেইখিনি আছিলে নেকি? আজি দেখিবলৈ পাইছো শেখৰ গোস্বামী এটা ইণ্টাৰভিউত কৈছে, জুবিন গাৰ্গে সুৰাপান কৰি আছিলে সেই সময়ত। আৰু আমি জানিবলৈ পাইছো তাৰ আগনিশাও জুবিন গাৰ্গে যথেষ্ট সুৰাপান কৰিছে বুলি বিভিন্ন মাধ্যমত প্ৰকাশ পাইছে। তেনেস্থলত এজন মেনেজাৰৰ দায়িত্ব কি হ'ব লাগিছিলে? কি হ'ব লাগিছিলে? আমি স্পষ্টকৈ দেখিছো, দুটাকৈ ভিডিঅ' এতিয়া পোহৰলৈ আহিছে সেই সময়ৰ, সাগৰত তেওঁলোকে কি কৰি আছিলে, আৰু দুইটা ভিডিঅ'তে স্পষ্ট হৈছে সিদ্ধাৰ্থ শৰ্মাই নিজে পানীত এনজয় কৰি আছে, জুবিন দাক এৰি দিছে। এয়া কি? তেওঁ বিচাৰিছিল নেকি জুবিন দাক হেৰাই যোৱাটো? আমি ইয়াৰ উচিত তদন্ত বিচাৰিছো, আৰু এইটো কেতিয়াও এটা স্বাভাৱিক মৃত্যু বুলি কেতিয়াও আমি মানি ল'ব নোৱাৰো। তাত অজস্ৰজন মানুহ থকাৰ পিছতো কিদৰে জুবিন গাৰ্গে পানীত ডুবি নিজৰ প্ৰাণ হেৰুৱাবলগীয়া হ'ল, সকলো তদন্তৰ আওতাত আহিব লাগিব। আৰু আমি এটা কথা নিশ্চিত, এইটো যদি CBI তদন্ত সঠিক ৰূপত হয়, কেঁচু খান্দোতে সাপ ওলাব, কেঁচু খান্দোতে সাপ ওলাব।
এই মুহূৰ্তত কিছুমান কথা ক'বলৈ মন যোৱা নাই, কিন্তু পৰৱৰ্তী সময়ত নিশ্চয় ক'ম। আমি কিছুমান বস্তু নজৰ কৰি আছোঁ। জুবিন গাৰ্গ কাৰো ব্যক্তিগত সম্পত্তি নহয়। জুবিন গাৰ্গ কাৰো ব্যক্তিগতভাৱে নিজৰ নহয়। জুবিন গাৰ্গ অসমৰ হয়, জুবিন গাৰ্গ অসমীয়াৰ হয়, জুবিন গাৰ্গ অসমীয়াৰ প্ৰাণৰ আমঠু হয়। ইয়াত কাৰোবাৰ চক্ৰান্ত নচলিব, কোনেও এৰি নিদিয়ে। আজি প্ৰতিজন অসমীয়া ক্ষোভিত হৈ আছে, সহজে এৰি দিয়া নহ'ব। জুবিন গাৰ্গৰ পিছফালে কি কি চলি আছে এতিয়া সকলো পোহৰলৈ আহিছে। সেই খোজা অন্তৰ মানুহজনক আজি অটল নেজে এনেকে ব্যৱহাৰ কৰি আছিলে, সেই কথা আমি কেতিয়াও জ্ঞাত নাছিলো। কালি ভাইৰেল হোৱা স্ক্ৰীনশ্বটটোৱে বহুত কথাই উদঙাই দিছে। জুবিন গাৰ্গক এটা টকা ঘটাৰ মেচিন হিচাপে ব্যৱহাৰ কৰা হৈছে। কিয় এজন মেনেজাৰে এইখিনি অধিকাৰ ক'ত পালে, কাৰ পৰা পালে? কোনোবাইতো এইখিনি অধিকাৰ দিব লাগিব, কাৰ পৰা পালে? আমাক সেইটো প্ৰশ্ন উত্তৰ লাগিব। পৰৱৰ্তী সময়ত আমি ইয়াৰ ওপৰত নজৰ ৰাখিম আৰু ইয়াৰ প্ৰকৃত তদন্ত হ'ব লাগিবই। এতিয়া মূল কালপ্ৰিট সিদ্ধাৰ্থ শৰ্মা, শ্যামকানু মহন্ত, এওঁলোকক সোনকালে এৰেষ্ট কৰক, CBI তদন্ত কৰক আৰু ইয়াৰ আঁৰত কোন কোন ব্যক্তি জমা আছে আৰু জুবিন গাৰ্গৰ এই ইমানবোৰ টকা পইচাৰ যে তেখেতে আত্মঘাত কৰা বুলি যিটো অভিযোগ উঠিছে, স্ক্ৰীনশ্বটত আমি যিটো দেখিবলৈ পাইছোঁ, তেখেতে নিজৰ ব্যক্তিগত সম্পত্তি পাহাৰ বহিছে বুলি যিবিলাক তথ্য পোহৰলৈ আহিছে, এইবিলাকৰ তদন্ত হওক। আৰু এইবিলাক দেখি এটা প্ৰশ্ন মনত উদয় হৈছে, সিদ্ধাৰ্থ শৰ্মাই অকলেই ইমানখিনি সাহস কৰিব পাৰিলেনে?